নমস্কাৰ, জয় হিন্দ, জয় অসম। এটা বহুতেই ভাল খবৰ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। হোৱাটছআপ চেনেলৰ লিংক মই ভিডিঅ' ডেছক্ৰিপশ্যনত দি থৈছোঁ, তাতে গৈ আপুনি হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ পাই থাকিব পাৰে। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে প্ৰতিদিনে জবৰ আপডেটসমূহ পাই থাকিব পাৰে। যিহেতু SSC ফালৰ পৰা নতুনকৈ পোষ্ট মুকলি হৈছে, প্ৰায় 14,582টা পোষ্ট মুকলি হৈছে। এই পোষ্টসমূহত আপোনালোকে কেনেকৈ এপ্লাই কৰিব, এপ্লাই ডেট কেতিয়াৰ পৰা ষ্টাৰ্ট হৈছে আৰু কেতিয়ালৈকে লাষ্ট ডেট আছে, এপ্লিকেশ্যন কৰোঁতে কিমান পে'মেণ্ট কাটিব লাগিব, কিমান বয়সৰ পৰা কিমান বয়সলৈকে আপুনি এপ্লাই কৰিব পাৰিব, ফুল ডিটেইলছ এই ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই যাব, অলপো স্কিপ নকৰাকৈ। যিহেতু আপোনালোকে দেখিবলৈ পাইছে SSC CGL নিউ ৰিক্ৰুইটমেণ্ট 2025 নটিফিকেশ্যন আউট 14,582 পোষ্ট এপ্লাই অনলাইন। যিহেতু SSC CGL ফালৰ পৰা নতুনকৈ পোষ্ট মুকলি হৈছে 2025 বৰ্ষৰ কাৰণে। ইয়াতে 14,582টা পোষ্টৰ কাৰণে নটিফিকেশ্যন আউট হৈছে, যি পোষ্টসমূহ CGL হয়, CGLৰ পোষ্ট হয়, SSC CGL পোষ্ট। এই পোষ্টসমূহ যদি আপুনি এপ্লাই কৰিম বুলি ভাবিছে তেনেহ'লে ডেছক্ৰিপশ্যনতে মই এপ্লাই কৰাৰ লিংক দিছোঁ, তাতে গৈ আপুনি এপ্লাই কৰি ল'ব পাৰিব। পোষ্টসমূহত এপ্লাই কৰিলে আপোনালোকৰ বয়সৰ সময়সীমা কিমান লাগিব, সকলো তথ্য এই ভিডিঅ'টোত কৈ গৈছোঁ। ভিডিঅ'টো শেষলৈকে চাই যাওক, অলপ স্কিপ নকৰাকৈ। ইয়াতে লিখা আছে SSC CGL ৰিক্ৰুইটমেণ্ট 2025 ডিটেইলছ। ইয়াতে ডিটেইলছটো আপোনালোকে চাই যাব। অৰ্গেনাইজেশ্যনটোৰ নেম হৈছে ষ্টাফ চিলেকশ্যন কমিশ্যন SSC। এপ্লাই প্ৰচেছটো আপোনালোকে অনলাইন মাধ্যমেৰে এপ্লাই কৰিব পাৰিব। লগতে ইয়াত এপ্লাই লাষ্ট ডেটটো আছে 4/7/2025 তাৰিখলৈকে আপোনালোকৰ এপ্লাই লাষ্ট ডেটটো আছে। যদি আপুনি এপ্লাই কৰিম বুলি ভাবিছে এপ্লাই কৰি ল'ব পাৰিব। যিহেতু বহুখিনি পোষ্ট মুকলি হৈছে, ইয়াতে টোটেল পোষ্টটো 14,582টা পোষ্ট দেখিবলৈ পাব। পোষ্টটোৰ নাম হৈছে কম্বাইন গ্ৰেজুৱেট লেভেল CGL। ইয়াতে আপুনি কম্বাইন গ্ৰেজুৱেট লেভেলৰ পোষ্টসমূহ দেখিবলৈ পাব। জব লোকেশ্যনটো আপোনাৰ অল অভাৰ ইণ্ডিয়া, ভাৰতৰ সকলো ঠাইতে আপুনি জবটো কৰিব পাৰিব। লগতে আপোনাৰ অফিচিয়েল ৱেবছাইটটো হৈছে ssc.gov.in। লগতে আপোনালোকৰ ইয়াত দিয়া আছে ইম্পৰ্টেণ্ট ডেটটো হৈছে এক্টিভিটি, যেতিয়া আপোনালোকৰ এপ্লিকেশ্যন ষ্টাৰ্ট হৈছিল সেই ডেটটো হৈছে আপোনাৰ 9/6/2025 তাৰিখৰ পৰা এপ্লিকেশ্যন ষ্টাৰ্ট হৈ গৈছে। আৰু এপ্লিকেশ্যন লাষ্ট ডেট আপোনালোকৰ 4/7/2025 তাৰিখলৈকে আছে। লগতে আপোনাৰ এক্সাম ডেটটো দিয়া আছে 13 তাৰিখৰ পৰা 30 আগষ্টলৈকে আপোনালোকৰ এক্সামিনেশ্যন প্ৰক্ৰিয়াটো চলি থাকিব। যদি আপুনি পোষ্টসমূহ ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, তেনেহ'লে এপ্লাইটো কৰি ল'ব পাৰিব। ইয়াতে বয়সৰ সময়সীমাটো দিয়া আছে, মিনিমাম এজ লিমিটটো দিয়া আছে আপোনাৰ 18 বছৰ হ'লে এই পোষ্টসমূহত এপ্লাই কৰিব পাৰিব। লগতে মেক্সিমাম এজটো আপোনাৰ 27 বছৰ, কিছুমান পোষ্টৰ কাৰণে 27 বছৰ হ'লে এপ্লাই কৰিব পাৰিব, কিছুমান পোষ্টৰ কাৰণে 30 বছৰ হ'লে এপ্লাই কৰিব পাৰিব। লগতে কিছুমান পোষ্টৰ কাৰণে আকৌ 32 বছৰ হ'লেও আপুনি এপ্লাই কৰিব পাৰিব। এজ ইলেকশ্যনটো আপোনালোকৰ দিয়া থাকিব, যিসকল SC আৰু ST কেণ্ডিডেট হয় তেওঁলোকৰ বাবে এজ ইলেকশ্যনটো 5 বছৰ দিয়া থাকিব, আৰু যিসকল OBC MOBC হয় তেওঁলোকৰ বাবে এজ ইলেকশ্যনটো 3 বছৰকৈ দিয়া থাকিব। লগতে এপ্লিকেশ্যন ফিজটো আছে, আপোনালোকৰ চাই যাব। ইয়াতে UR OBC EWSৰ কাৰণে আপুনি 100 টকাকৈ পে'মেণ্ট কৰিব লাগিব, আৰু যিসকল SC ST PWBD ESM ওমেন কেণ্ডিডেট হয় তেওঁলোকে ইয়াত কোনো ধৰণৰ ফিজ পে' কৰিব নালাগে। পে'মেণ্ট মোডটো আপোনালোকে অনলাইন থ্ৰু দ্বাৰা পে' কৰিব পাৰিব। গুগল পে', ফোনপে', পে'টিএম যিকোনো মাধ্যমেৰে আপুনি পে'মেণ্ট কৰিব পাৰিব। ইয়াতে SSC CGL ৰিক্ৰুইটমেণ্ট 2025ৰ ভেকেঞ্চি ডিটেইলছটো দিয়া আছে। পোষ্ট নেমটো হৈছে আপোনাৰ কম্বাইন গ্ৰেজুৱেট লেভেল পোষ্ট হয়, যিটো CGL হয়। টোটেল ভেকেঞ্চি হৈছে 14,582টাকৈ ভেকেঞ্চি মুকলি হৈছে। বহুখিনি পোষ্ট মুকলি হৈছে, আপোনালোকৰ কাৰণে এটা ভাল সুবিধা আহিছে, এটা সুযোগ আহিছে। যদি আপুনি চেণ্ট্ৰেল চাকৰি এটা কৰিম বুলি ভাবিছিলে, আপোনাৰ যদি বয়স আছে, যদি আপুনি এলিজিবল হয়, তেনেহ'লে এই পোষ্টটোত এপ্লাই কৰি ল'ব পাৰিব। SSC CGL ৰিক্ৰুইটমেণ্ট 2025ৰ যিটো এলিজিবিলিটি দিয়া আছে, ইয়াতে এছিষ্টেণ্ট এডাল অফিচাৰ কাৰণে আপোনাৰ যিটো এডুকেশ্যন কোৱালিফিকেশ্যন বেচেলৰ ডিগ্ৰী হ'ব লাগিব। যদি আপুনি গ্ৰেজুৱেশ্যন কৰি থৈছে তেতিয়াহ'লে এই পোষ্টসমূহত এপ্লাই কৰিব পাৰিব। লগতে জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ, ইয়াত আপুনি বেচেলৰ ডিগ্ৰী লাগিব, লগতে আপোনাৰ 60% মেথমেটিক্সত মাৰ্কটো থাকিব লাগিব। 12 ষ্টেণ্ডাৰ্ড হ'ব, এইটো আপোনাৰ বেচেলৰ ডিগ্ৰীত পাছ কৰিব লাগিব। লগতে আপোনাৰ 12ত 60% মাৰ্কটো থাকিব লাগিব। যদি আপুনি ডিগ্ৰী পাছ কৰি থৈছে তেতিয়া এই পোষ্টসমূহত এপ্লাই কৰিব পাৰিব। প্ৰতিটো পোষ্টতে আপোনাৰ ডিগ্ৰী পাছ কৰিব লাগিব। যিহেতু এইটো কম্বাইন গ্ৰেজুৱেট লেভেলৰ পোষ্ট হয়, সেইবাবে আপোনাৰ গ্ৰেজুৱেটটো থাকিব লাগিব, তেতিয়াহে এই পোষ্টসমূহত যাব পাৰিব। যিটো SSC CGLৰ চিলেকশ্যন প্ৰচেছটো দিয়া আছে, ফাৰ্ষ্টতে আপোনাৰ এটা ৰিটেন এক্সাম হ'ব, যিটো CBTত হ'ব। সেইটো
কোৱালিফাই কৰাৰ পিছত আপোনাৰ এটা সেকেন্ড টেষ্ট আছে আপোনাৰ যেটো ৰিটেন এক্সামে হ'ব CBT দুটাকৈ আপোনাৰ ৰিটেন এক্সাম হ'ব তাৰ পিছতে আপোনাৰ ডকুমেন্ট ভেৰিফিকেশন হ'ব কিখত আপোনাৰ মেডিকেল এক্সামিনেশন হ'ব তাৰ পিছত আপোনাৰ এটা ফাইনেল লিষ্ট মুকলি কৰি দিব যদি পোষ্টসমূহত এপ্লাই কৰিম বুলি ভাবিছে যদি আপুনি ইন্টাৰেষ্টেড হয় এলিজিবল হয় ডেসক্ৰিপচনতে মই এপ্লাই কৰাৰ লিংক দিছো তাতে গৈ আপুনি পোষ্টসমূহত এপ্লাই কৰি ল'ব পাৰিব ৱেবসাইটৰ লিংক মই দিম নটিফিকেশনৰ লিংক দিম আপুনি নিজেও নটিফিকেশনখন চেক আউট কৰি ল'ব পাৰিব লগতে যদি আপুনি মোৰ ভিডিওটো প্ৰথমবাৰ কাৰণে আহিছে মোৰ চেনেলটোলৈ তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব যদি ভিডিওটো ভাল পাইছে তেনেহলে এটা লাইক কৰিব আৰু সকলো বন্ধু-বান্ধৱীলৈ শেয়াৰ কৰি দিব যাতে সকলোৱে জবৰ আপডেটসমূহ পাই থাকিব পাৰে ভিডিও ডেসক্ৰিপচনত মই WhatsApp চেনেলৰ লিংক দিছো তাতে গৈ আপুনি WhatsApp চেনেলটো ফলো কৰি ল'ব পাৰে যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাব পাৰে আজিলৈ ভিডিওটো ইমানেই আছিল যদি ভিডিওটো ভাল পাইছে এটা লাইক কৰি দিব জয় হিন্দ জয় অসম